24 তাৰিখে মই ব্যক্তিগত ফালৰ পৰা ৰচনা প্ৰতিযোগিতা এটা পাতিব বিচাৰিছোঁ আৰু ইতিমধ্যে আমি দিন তাৰিখ সময় এইবিলাক নিৰ্ধাৰণ কৰিলোঁ আৰু ৰচনা প্ৰতিযোগিতা বুলি ক'লে সাধাৰণতে আমি ভাবি আছোঁ যে কি ৰচনা প্ৰতিযোগিতা ইয়াৰ পিছত কি উদ্দেশ্য লুকাই আছে আমাৰ গতিকে আমি আচলতে ৰচনা প্ৰতিযোগিতাটো মেইন বিষয়টো ৰাখিছোঁ মোৰ জীৱনৰ লক্ষ্য আজিকালি ছাত্ৰ ছাত্ৰীসকলৰ লগত যেতিয়াও মই কথা বতৰা পাতোঁ প্ৰায় মই গম পাই আছোঁ যে তেখেতসকলক যদি সোধা হয় যে আপোনালোকে পঢ়ি আছে এতিয়া তাৰপিছত কি কৰিব তেখেতসকলে সঠিককৈ নিজক ক'ব নোৱাৰে যে তেখেতসকলৰ জীৱনৰ লক্ষ্যটো গতিকে এইবিলাক যি এটা সমস্যা আছে আৰু মই বিচাৰিছোঁ যে গোটেই ছাত্ৰ ছাত্ৰীসকল যিবিলাক পঢ়ি আছে বা যিবিলাক অলৰেডি পঢ়া শেষ কৰিলে তেখেতসকলে এটা লক্ষ্যত উপনীত হওক আৰু লক্ষ্য ৰাখি পেলাই আগবাঢ়ক গতিকে এই লক্ষ্যটোৰ ওপৰত গোটেই ফ'কাছ কৰি পেলাই মই এই ৰচনা প্ৰতিযোগিতাটো ৰাখিছোঁ যাতে ল'ৰা ছোৱালীয়ে তাতে পাৰ্টিচিপেট কৰক আৰু নিজৰ লক্ষ্য পাবৰ কাৰণে তেখেতসকলে মানে কিখিনি কাম কৰি আছে কিখিনি প্ৰচেষ্টা কিখিনি ডেডিকেটেডলি কাম কৰি আছে আৰু কিমান মানে উদ্যমেৰে কাম কৰি আছে এইটো কাৰণে মই জানিব বিচাৰিছোঁ সেইদিনা 1 ঘণ্টাৰ ৰচনা লিখিব ছাত্ৰ ছাত্ৰীসকলে গতিকে 1 ঘণ্টাটো তেখেতসকলে নিজৰ এম ইন লাইফ সেইটোৰ ওপৰত চিন্তা কৰিব বা আজি আমি প্ৰেছ ৰিলিজ দিছোঁ আজিৰ পৰা ছাত্ৰ ছাত্ৰীসকলে চিন্তা কৰিব আৰম্ভ কৰিব যে মই আচলতে হ'ব কি খুজিছোঁ মই কি কৰিব বিচাৰি আছোঁ চ' নিজকে চিন্তা কৰিব আৰু তেখেতসকলে সেইটোকে লিপিবদ্ধ কৰিব সেইদিনা চ' লগতে আমি অকল প্ৰতিযোগিতা পাতিলেতো পুৰস্কাৰো পাতিব লাগিব পুৰস্কাৰো দিব লাগিব গতিকে সেই মৰ্মে আমি প্ৰথম পুৰস্কাৰ ৰাখিছোঁ নগদ 30,000 টকা দ্বিতীয় পুৰস্কাৰ ৰাখিছোঁ আমি নগদ 20,000 টকা আৰু তৃতীয় পুৰস্কাৰ ৰাখিছোঁ আমি 10,000 টকা নগদ লগতে যিসকলে ৰচনা লিখিব তাৰে মাজত যাৰ হেণ্ড ৰাইটিং বেষ্ট হ'ব তেখেতৰ কাৰণেও আমি মানে 10,000 টকা এটা পুৰস্কাৰ ৰাখিছোঁ গতিকে আৰম্ভণি হ'ব লাগিব লিখাৰ ক্ষেত্ৰত নিজ জীৱনৰ লক্ষ্যটি নিৰ্বাচন কৰাৰ কাৰণ লক্ষ্যটি পূৰণৰ বাবে লোৱা প্ৰচেষ্টাবোৰ আৰু সামৰণি থাকিব গতিকে প্ৰতিযোগিতাৰ নিয়মাৱলী আছে প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে পঞ্জীয়নভুক্ত কৰাটো বাধ্যতামূলক আমাৰ এটা QR কোড আছে এইটো ক্লিক কৰিলে ফৰ্ম এটা পাব সৰুকৈ সেইটো ফৰ্মটো ফিল আপ কৰি পেলাই আমাক দিব ৰেজিষ্টাৰ্ড হৈ যাব আমি গম পাই যাম যে ষ্টুডেণ্ট আমাৰ ইচ্ছুক মানে প্ৰতিযোগিতাত ভাগ ল'বৰ কাৰণে আৰু 10ম শ্ৰেণীৰ ওপৰত ছাত্ৰ ছাত্ৰীসকলে পাৰ্টিচিপেট কৰিব পাৰিব ৰচনা লিখাৰ সময়সীমা 1 ঘণ্টা আমি ৰাখিছোঁ ভালকৈ লিখক অলপ চিন্তা কৰি পেলাই লিখক ৰচনাসমূহ 200 আৰু 400 শব্দৰ ভিতৰত হ'ব লাগিব ৰচনা অসমীয়া ইংৰাজী আৰু হিন্দী যিকোনো এটা ভাষাত লিখিব পাৰিব শিক্ষাৰ্থীৰ লক্ষ্যসমূহ মনেসজ্জা যিকোনো হোৱাৰ পৰিৱৰ্তে প্ৰকৃত লক্ষ্য বিষয়ে অভিব্যক্তি কৰাটো বন্ধনীয় তাৰমানে এনেই বিষয় এটা লৈ পেলাই লিখি দিলোঁ যি মই হ'ব খোজা নাই এনেই আৰু মোৰ ৰচনাটো ভাল হওক বুলি নহয় আচলতে যি হ'ব খুজি আছে ল'ৰা ছোৱালীয়ে সেইটোকেই লিপিবদ্ধ কৰক তাৰ মানে ইয়াৰ আঁৰত এটা বস্তু লুকাই আছে আমি এই ৰচনা যোনে লিখিব আমি কেটেগৰাইজ কৰিম যে কোন ষ্টুডেণ্টে মানে কোন প্ৰতিযোগীয়ে কি হ'ব বিচাৰিছে আমাৰ এটা ষ্টাডি হৈ যাব তেতিয়া ইন ফিউচাৰ তেখেতসকলক আমি সেই মতে গাইড বা কোচিং ট্ৰেইনিং সকলো বস্তু আমি কৰিব পাৰিম বাকীখিনি ক'লোঁ মই গতিকে আপোনালোকৰ মই চেনেলৰ জৰিয়তে প্ৰতিযোগী যিবিলাক ইচ্ছুক প্ৰতিযোগীসকলক মই আহ্বান জনাইছোঁ তেখেতসকলে ভাগ লওক আৰু এইটোত তেখেতসকলৰ জীৱনৰ এটা বহুত ডাঙৰ এটা সময় হ'ব পাৰে তেখেতসকলে আগলৈ যেতিয়া প্ৰতিষ্ঠিত হ'ব তেখেতসকলে ভাবিব যে আমি এনেকৈ ৰচনা লিখিছিলোঁ আৰু সেই মৰ্মে সেইদিনাৰ পৰা আমাৰ মাজত আমাৰ ভিতৰত এটা মানে চিন্তা আহিছিলে আৰু
তেতিয়াৰ পৰা আমি কাম নিজৰ লক্ষ্য পাবৰ কাৰণে আমি চেষ্টা কৰিব আৰম্ভ কৰিলোঁ আমি দৈনন্দিন জীৱনত যিখিনি কৰিব লাগে কৰিলোঁ আৰু আজি আমি প্ৰতিষ্ঠিত হ'লোঁ বুলি এনেকৈ এটা কাহিনী হ'ব পাৰে সমষ্টি ভিত্তিত হ'ব তে যিহেতু যিমান বেছিকৈ ভাগ লয় ইমানেই আমাৰ কাৰণে ভাল ভাল হ'ব গতিকে মই অন্তিম তাৰিখটো এই যোনটো ৰেজিষ্ট্ৰেশ্যন কৰা 22 তাৰিখ ৰাখিছোঁ 22 তাৰিখৰ আগত ৰেজিষ্টাৰটো কৰি ল'ব লাগিব তেতিয়া আমি 23 তাৰিখে যিখিনি ডিজাইন কৰিব লাগে বহা ক্লাছ য'ত ৰচনা লিখিব সেইবিলাক আমি ঠিক কৰি ল'ব পাৰিম 24 তাৰিখে এনেকৈ যে আপোনালোকে উপস্থিত থাকিব আৰু আপোনালোকৰ চেনেলৰ জৰিয়তে মই সকলোকে আহ্বান জনাইছোঁ আৰু যিমান বেছি ছাত্ৰ ছাত্ৰীয়ে ভাগ ল'ব আমি ভাবিম যে তেখেতসকলৰ কাৰণে আমি যিখিনি চিন্তা কৰি আছোঁ আমি সফল হ'লোঁ বুলি ভাবিম আৰু তেখেতসকলে আৰু নানান ধৰণৰ আমি কাৰ্যসূচী তেনেকৈ লৈছোঁ ইয়াৰ পিছত আমাৰ এটা কেৰিয়াৰ গাইডেন্স আৰু মটিভেশ্যনেল প্ৰগ্ৰামো হ'ব ইলেকশ্যনৰ বতৰ আছে ইলেকশ্যন চলি থাকিব কিন্তু আমাৰ কামটো ৰখিব নালাগে আমাৰ যি লক্ষ্য উদ্দেশ্য মানৱ সম্পদ গঢ়া সেইটো অবিৰাম ইয়াৰ কোনো বিৰাম নাই গতিকে ইলেকশ্যন আহিব যাব কিন্তু আমি আমাৰ কামত ভৰ্তি হৈ থাকিম ধন্যবাদ মোৰ সমষ্টিৰ মিডিল প্লেচ হিচাপে বামুণজুলি লৈছোঁ বামুণজুলি যোনটো লক্ষ্মীনাথ বেজবৰুৱা স্কুল আছে তাতে আমি এইটো আয়োজন কৰিম থাকি গ'ল গতিকে আমি যি প্ৰতিযোগিতা ৰাখিছোঁ এইটো মানে এনেকৈ নহয় যে নলেজ চেৰপাং ভিতৰতে হ'ব লাগিব মোৰ সমষ্টিৰ ভিতৰতে হ'ব লাগিব ইচ্ছুক প্ৰতিযোগীয়ে ইয়াতে অংশগ্ৰহণ কৰিব পাৰিব যিকোনো বয়সৰে হওক আৰু যিকোনো মিডিয়ামৰে হওক মই বিচাৰিছোঁ যে বেছি ইয়াতে এইটো সুবিধাটো লয় এইটো বিচাৰিছোঁ ধন্যবাদ